37 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গেমন দলং যোৱা 27 মাৰ্চত মাজতে ভাগি গৈছিলে, যাৰ বাবে আজি পৰ্যন্ত যাতায়াত এই পথেদি এই দলঙৰ ওপৰেদি সম্পূৰ্ণ ব্যাহত হৈ আছে। মই দেখুৱাইছো এই স্থানতে ভাগি পৰিছিলে দলংখন, কিন্তু বৰ্তমান ঢেলাই কৰা হৈছে যদিও, বৰ্তমান মেৰামতি কাম চলি আছে যদিও, কিন্তু এই দলঙৰ ওপৰেদি যান বাহন চলাচল অহা হয়তো 2-3 মাহ পৰ্যন্ত বন্ধ থাকিব, যাৰ বাবে বৰ্তমান শিৱসাগৰৰ চহৰত ব্যাপক যান জঁটৰ সৃষ্টি হৈছে। কাৰণ এটি ৰোডেৰে শিৱসাগৰৰ ৰংঘৰৰ সন্মুখৰ এটি ৰোডেৰে সকলো যান বাহন যাবলগীয়া হৈছে, যাৰ বাবে ইয়াৰ জনসাধাৰণে বাৰুকৈ জীয়াতু ভুগিছে। শিৱসাগৰ চহৰত সন্ধিয়া, বিয়লি, দুপৰীয়া সকলো সময়তে ঘণ্টাৰ পিছত ঘণ্টা আচলতে অত্যাধিক যান জঁটৰ সৃষ্টি হৈছে, যাৰ বাবে বাৰুকৈ জীয়াতু ভুগিছে যাত্ৰীসকলে, জনসাধাৰণে। ইয়াত স্থানীয় লোক আছে, মই জানিব বিচাৰিম। দাদা, মই আমাৰ এই মানে ইয়াতে জন্ম হোৱা এই দলংখনৰ মাজতে মানে ভাগি পৰিছে আৰু গাড়ী মটৰ যাব চলাচল মানে বন্ধ হৈছে, আৰু ইয়াৰ তদন্ত এতিয়াও মানে ভাল কৰি আছে বাৰু, কিন্তু কেতিয়াকে ভাল হ'ব ক'ব নোৱাৰে। আমাৰ মানে যাতায়াতৰ কাৰণে বিৰাট অসুবিধা হৈছে, আপোনালোকে সোনকালে বনাই পিনি আমাক দিব লাগে। ক'ৰ পৰা আহিলে? মই বাঘচুকুবাৰী। কি ক'ব? আমি এই ৰাস্তাটোৰ কাৰণে, যান বাহনৰ কাৰণে আমি বহুত অসুবিধা পাইছোঁ। এতিয়া আমি জয়সাগৰ যাব লাগে, শিৱসাগৰ হৈ ঘূৰিব লাগে, নহ'লে গৈসাগৰ হৈ ঘূৰিব লাগে। আৰু বহুত অসুবিধা আছে, যান বাহনটো সোনকালে আমাক লাগে। হয়, আচলতে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰ স্থানীয় ৰাইজ ইপাৰৰ পৰা সিপাৰলৈ যাবলৈ হ'লে 2-3-4 কিলোমিটাৰ ঘূৰি আন এটা ৰাস্তাৰে আহিব লাগে, আৰু এইটোৱে হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ একমাত্ৰ যাতায়াতৰ প্ৰধান সম্বল। অথচ এই পথেদি বৰ্তমান যান বাহন চলাচল বন্ধ হৈ থকাত জীয়াতু ভুগিছে ৰাইজে। বৰ্তমান মই জানিব বিচাৰিম, আপোনালোকে ইয়াত কাম চলাই আছে? হয়। ইয়াত কোনে কাম চলাই আছে মেৰামতি কামটো? মেৰামতি কামটো বৰ্তমান এতিয়া চল শৰ্মা বুলি কয়। হয়, চল শৰ্মাই চলাই আছে। হয়, কিমান দিন লাগিব বুলি কৈছে, অনুমান কৰা হৈছে? কিমান দিন মানে ইয়াৰ ওপৰে যান বাহন চলাচল কৰিব? কালি সেই স্লেবখন ঢালিছিলে, সেইটোতো অলৰেডি আপোনাৰ আজি ঢালাই কৰিলে 4 দিন মান হ'ল। সেইখিনি স্লেবখিনি মানে আপোনাৰ কালি ঢালিলে, তাৰপিছত আপোনাৰ আজি পাছবেলাকে মানে সৰু সুৰা আপোনাৰ বাইক চাইকবোৰ মানে হয়তো যাব পাৰিব। বাকী যান বাহন চলাচল, বাকী পাৰ্চনেল যোনবিলাক সৰু 4 চকীয়া সেইখিনি আৰু 3 দিন মান লাগিব। গধুৰ যান বাহনবোৰ হয়তো আপোনাৰ 10 দিন মান লাগিব। 3 মাহ বুলি কৈছিলে এজনে। কেনেকুৱা গাড়ী 3 মাহ? অকণ লোড গাড়ীবোৰ মানে অকণ টাইম লাগিব বুলি কৈছে আৰু। টাইম লাগিব। হয়, যিবিলাক আচলতে মালবাহী ট্ৰাক বা মালবাহী যিবিলাক যান বাহন আছে, গধুৰ যান বাহন, সেইবিলাক চলাচল এই গেমন দলঙৰ ওপৰেদি কৰিবলৈ হ'লে আৰু কমেও 2-3 মাহ সময় লাগি যাব। অৰ্থাৎ শিৱসাগৰ চহৰবাসীয়ে, শিৱসাগৰীয়া ৰাইজে আৰু 2-3 মাহ বাৰুকৈ জ্বলা যন্ত্ৰণা ভোগ কৰিব লাগিব, সেয়া স্পষ্ট হৈ পৰিছে। বৰ্তমান এই যিখন গেমন দলংখনৰ যিহেতু ভাগি গৈছিলে, মেৰামতিৰ কাম ইয়াত চলি আছে। মেৰামতিৰ কাম বৰ্তমান কৰিছে কুশল শৰ্মা নামৰ যিগৰাকী ঠিকাদাৰ আছে, সেই ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে কৰি আছে। কিন্তু অতি পৰিতাপৰ বিষয় যে ইয়াতে এখন দলং, এখন নতুন দলঙৰ নিৰ্মাণ কাৰ্য চলাই আছে এটা গণপতি নামৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে। কিন্তু অতি পৰিতাপৰ বিষয় যে ইয়াত যিখন এই গেমন দলঙৰ কাষত নতুনকৈ 4 লেনযুক্ত পথৰ লগত সংগতি ৰাখি যিখন দলং নিৰ্মাণ কৰিছে, তাৰ কাম অতি লেহেমীয়া। মই দেখুৱাইছো এই কাম আৰম্ভ কৰাৰ 4 বছৰ হৈ গ'ল, কিন্তু ইয়াত এটা বৰ্তমান খুঁটাও ইয়াত পুতিবলৈ সক্ষম নহ'ল। ইয়াত গাৰ্ডাৰ নিৰ্মাণ কৰিছিলে, সেই গাৰ্ডাৰসমূহ প্ৰথমে নিৰ্মাণ কৰা প্ৰায় বহুকেইটা গাৰ্ডাৰ ভাঙি পেলাবলগীয়া হ'ল, কাৰণ নিম্নমানৰ আছিলে। তাৰপিছত পুনৰ গাৰ্ডাৰ আন এঠাইত নিৰ্মাণ কৰি থকা হৈছে। কিন্তু এই নতুন দলংখনৰ নিৰ্মাণ কাৰ্যও আচলতে সম্পূৰ্ণ হ'বলৈ ইয়াত আৰু কেইবছৰ লাগিব, কোনো ধৰণৰ আচলতে উৱাদি পোৱা নাই ৰাইজে। দাদা, ইয়াত যিখন নতুন দলং নিৰ্মাণ কৰি আছে, সেইখন কি হৈছে, কি ভাবে? এইডোখৰ আপোনালোকে মানে তেওঁলোকে মানে বনাই আছে, এতিয়ালৈকে বৰ্তমান হেৰি কৰিব পৰা নাইকিয়া। এতিয়া আমাৰ যিটো দলংখন মানে ভাঙিলে, সেইডোখৰ দেখাত মানে দেখিবলৈ ভয় লগা কথা হৈছে। আৰু আপোনালোকে সোনকালে, আমি এতিয়া মানে ইমান দূৰ মানে যাবলগীয়া হৈছে, একেবাৰে মানে শিৱসাগৰ হৈ পিনি ঘূৰিবলগীয়া হৈছে, মানে গৈ যাবলৈ হ'লে এতিয়া বিৰাট অসুবিধা হৈছে। আপোনালোকে সোনকালে এই দলংখন বনোৱাৰ ব্যৱস্থা কৰি পিনি দিব লাগে। এইখন দলঙৰ নিৰ্মাণ কাৰ্যটো বহুত দিন হৈ গ'ল। বহুত দিন হ'ল, এই 2 বছৰমান হৈ গ'ল, 2-3 বছৰ।
আজিলৈকে একোৱে হোৱা নাই। খুঁটা পাতিছে ভাঙিছে তাৰ বাদে একো কাম হোৱা নাই। হয়, ইয়াত এই যিখন নতুন দলং নিৰ্মাণ কৰি থকা দেখিছে, পূৰ্বতে GDCL নামৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে প্ৰথম নিৰ্মাণ কৰিছিলে। GDCL আৰু VSD, সেই ঠিকাদাৰ প্ৰতিষ্ঠানে চূড়ান্ত দুৰ্নীতি অনিয়মেৰে এই নতুন দলংখনৰ নিৰ্মাণ কাৰ্য কৰিছিলে, যাৰ বাবে তাত এটা গাৰ্ডাৰ 17 পৰা 40 লাখ টকা পৰ্যন্ত ব্যয় কৰি নিৰ্মাণ কৰা গাৰ্ডাৰ ভাঙি পেলাবলগীয়া হৈছিলে সম্পূৰ্ণৰূপে। আৰু বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে যদিও লেহেমীয়া গতিত। এতিয়া ৰাইজৰ প্ৰশ্ন, এই দলংখন পুৰণি গেমন দলং যাতায়াতৰ বাবে কেতিয়া মুকলি কৰিব আৰু নতুন দলংখন নিৰ্মাণ কেতিয়া সম্পূৰ্ণ কৰিব, সেই প্ৰশ্ন বৰ্তমান ঠিকাদাৰ প্ৰতিষ্ঠানৰ প্ৰতি উত্থাপন কৰিছে, NSIDCL প্ৰতি উত্থাপন কৰিছে ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।